Welcome to Aptitude Skills. আজি আমি চাম আসাম সেক্ৰেটাৰী ৰিক্ৰুটমেণ্ট 2018 আজি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনখন পেপাৰ মই সলভ কৰি আহি আছোঁ আজি লাষ্ট পাৰ্ট চ' এপ্টিটিউড ছেকশ্যনখিনি গোটেইখিনি ফুল্লি আপোনালোকৰ আজি শেষ হৈ যাব ঠিক আছে ইয়াৰ আগত মই পাৰ্ট 6লৈকে কৰাই দিছোঁ 1 2 3 4 5 6 চ' এইখিনি ভালকৈ চাই ল'ব গোটেইখিনিত আপোনাৰ সলভ পেপাৰখিনিয়ে দিয়া হৈছে ঠিক আছে তো মোৰ ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব আৰু প্ৰেক্টিছ কৰি থাকিব আৰু ষ্টাৰ্ট কৰোঁ হওক আজি ভিডিঅ'টো চ' ফাৰ্ষ্ট কুৱেশ্যন আমাক কি দিয়া আছে Two ships are sailing in the sea on the two sides of a lighthouse. ठीक है The angle of elevation of the top of the lighthouse is observed from the ships are 30 degree and 45 degree respectively. If the lighthouse is 100 meter high, the distance between the two ships is so আমাক কোৱা হৈছে এটা লাইট হাউচ আছে ঠিক আছে এটা লাইট হাউচ দিয়া আছে আপোনাক মই ড্ৰ কৰি আঁকি দিওঁ এইটো এটা লাইট হাউচ ধৰি লওক ঠিক আছে টু শিপছ আৰ চেইলিং ইন দ্য সি অন দ্য টু চাইডছ অফ দ্য লাইট হাউচ দুটা চাইডতে শিপ এখন আছে ধৰি লওক এখনটা শিপ এখন শিপ ঠিক আছে The angle of elevation of the top of the lighthouse is observed from the ship. Ships of ami angle of elevation কি হলকে চাও আমি চাও the angle of elevation of the top of the lighthouse is observed from the ship. Ship of আমি angle of elevation to চাম so ইয়ালৈকে so এটো আমি চাম ইয়াত এটা angle form কৰিব আৰু ইয়াৰ পৰা যদি আমি চাও এটো আপোনাৰ ship of এটা angle form কৰিব এটো ঠিক আছে so এই দুটা angle form কৰিলে আৰু 30 degree and 45 degree so এটো আমি লওঁ 30 degree আৰু এটো লওঁ 45 degree ঠিক আছে ধৰিব পাৰিছে তাৰপিছত আমাক কৈছে if the lighthouse is 100 meter high so a line to 100 meter দিয়া আছে find the distance between the two ships ঠিক আছে so মই এইটো পইণ্টটো লিখি দিওঁ a b c d ঠিক আছে তো আমাক ac দিয়া আছে লেনটো ac লেনটো দিয়া আছে 100 মিটাৰ ঠিক আছে আৰু আমাক উলিয়াব কি দিছে শিপ দুখনৰ মাজত ডিসটেন্সটো মানে bd উলাব লাগে আমাক হয়নে bd উলাব লাগে so আমি এইটো কেনেকৈ সলভ কৰিম ফাৰ্ষ্ট ট্ৰায়াঙ্গলটো পৰা যদি আমি চাওঁ ফাৰ্ষ্ট ট্ৰায়াঙ্গলটো পৰা যদি আমি 10-30 ডিগ্ৰী লওঁ 10-30 ডিগ্ৰী মানে কি আছিলে পাৰপেণ্ডিকুলাৰ বাই বেছ আৰু এংগলটো ফ্ৰণ্টৰটো পাৰপেণ্ডিকুলাৰ হয় চ' ঠিক আছে এংগলটো ফ্ৰণ্টৰটো পাৰপেণ্ডিকুলাৰ হ'লে কি হ'ব বি চি আৰু ইফালে কি হ'ব এ চি হয়নে পাৰপেণ্ডিকুলাৰ বাই বেছ ঠিক আছে ছেকেণ্ডটো এতিয়া কি হ'ব 10-30 ডিগ্ৰী মানে কি 1/√3 আৰু বি চি মানে কি দিয়া আছে আমাক বি চি মানে বি চি আমি লিখিম অঁ 100 হ'ল ন চ' এইটো ৰ'ব কি দিয়া আছে আমাক এক ছেকেণ্ড হ'ব 100 দিয়া আছে চ' আমাক আমি এইটো এংগল লৈছোঁ এইটো এংগল ল'লে আপোনাৰ এইটো হাইপটেনিউছ হ'ল এইটো আপোনাৰ অল্টিটিউডটো ল'ব লাগিব ঠিক আছে অল্টিটিউড চৰি এইটো ভুল হ'ল এক ছেকেণ্ড হ'ব 10-30 ডিগ্ৰী যদি আমি লওঁ চ' পাৰপেণ্ডিকুলাৰ এইটো আমি এইটোৱে ল'ব লাগিব পাৰপেণ্ডিকুলাৰ বাই বেছ চ' পাৰপেণ্ডিকুলাৰ কোনটো হ'ব এইটো ট্ৰাইংগলত পাৰপেণ্ডিকুলাৰ এ চি আৰু এইটো বি চি হয়নে চ' বি চি পাৰপেণ্ডিকুলাৰ বাই বেছ চ' 10-30 ডিগ্ৰী মানে 1/√3 হ'ল ইকুৱেল টু এ চি মানে কিমান আছিলে 100 আৰু বি চি মানে কিমান আছিলে বি চি আমাক ওলাব লাগিব ঠিক আছে তো এতিয়া বি চি ইকুৱেল টু আমি কেনেকৈ লিখিব পাৰোঁ 100√3 মিটাৰ হৈ গ'ল তেনেকৈ এই ট্ৰাইংগলটো হৈ গ'ল বি চি আমি পালোঁ 100√3 নেক্সট যদি আমি এই ট্ৰাইংগলটো চাওঁ কি লিখিম 10-45 ডিগ্ৰী ইকুৱেল টু কিমান লিখিম 10-45 ডিগ্ৰী ইকুৱেল টু কিমান লিখিম পাৰপেণ্ডিকুলাৰ বাই বেছ এইটো হ'ল এ চি বাই চি ডি হ'ল তো এতিয়া 10-45 ডিগ্ৰী কিমান হ'ব 1 ইকুৱেল টু এ চি বাই চি ডি এ চি মানে কিমান আছিলে 100 আৰু চি ডি মানে চি ডি হ'ল চ' চি ডি ইকুৱেল টু কিমান পাম আমি 100 মিটাৰ চ' এতিয়া আমাক কি লাগে বি ডি লাগে চ' আমি বি ডিটো আমি কেনেকৈ লিখিব পাৰোঁ আমি ভগাই লৈ বি ডিটো বি চি প্লাছ চি ডি হ'ল বি চিটো কিমান হ'ব 100√3 আৰু চি ডিটো কিমান হ'ব 100 ঠিক আছে চ' এইটো আমি প্লাছ কৰোঁতে কিমান পাম চ' √3টো চাওঁ √3 ভেলু দিয়া আছে 1.73 চ' এইটো 100 ইনটু 1.73 প্লাছ 100 হ'ব নাই চ' এইটো পৰা কিমান 100 ইনটু 1.73 কৰোঁতে আমি কিমান পাম 173 আৰু প্লাছ 100 কৰিলোঁ আমি কিমান পালোঁ 273 মিটাৰ বুজি পালে চিম্পল আছে চাওক আমি এই ট্ৰাইংগলটো লৈছোঁ এই ট্ৰাইংগলটো লোৱাৰ লগে লগে কি হ'ব এইটো হ'ল পাৰপেণ্ডিকুলাৰ এইটো হ'ল বেছ চ' আমি 10-30 ডিগ্ৰী ল'লে কি হ'ব পাৰপেণ্ডিকুলাৰ বাই বেছ ঠিক আছে তেনেকৈ চাব আৰু এই ট্ৰাইংগলটো লোৱাৰ লগে লগে কি হ'ব এইটো হ'ল পাৰপেণ্ডিকুলাৰ এইটো হ'ল বেছ চ' আমি 10-45 ডিগ্ৰী ল'লোঁ চ' পাৰপেণ্ডিকুলাৰ বাই বেছ ঠিক আছে চ' এইখিনি ভুল হৈছিলে ষ্টাৰ্টিঙত চ' তাৰপিছত এনেকৈ কৰিলে হ'ল আপোনালোকে ঠিক আছে চ' আমাৰ এনচাৰটো কিমান পালোঁ 273 মিটাৰ চ' জাহাজ দুখনৰ মাজৰ ডিষ্টেঞ্চটো কিমান হ'ব 273 মিটাৰ ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে চাওক এ মেন বাইছ ₹20 শ্বেয়াৰ্ছ পেয়িং 9% ডিভিডেণ্ড দ্য মেন ৱান্টছ টু হেভ এন ইণ্টাৰেষ্ট অফ 12% অন হিজ মানি দ্য মাৰ্কেট ভেলু অফ হিজ শ্বেয়াৰ ইজ চ' মানুহটোৱে কি কৈছে 12টা শ্বেয়াৰ কিনিলে পেয়িং 9% ডিভিডেণ্ড চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ ডিভিডেণ্ড ইকুৱেল টু কেনেকৈ লিখিব পাৰোঁ ডাইৰেক্ট ডিভিডেণ্ড ইকুৱেল টু 9% অফ 20
হয় নাই চ' 9/100 ইনটু 20 কিমান পাম 25 চ' 9/5 ঠিক আছে এতিয়া আমি লিখিব পাৰোঁ ₹12 এতিয়া চাওক দ্য মেন ৱান্টছ টু হেভ এন ইণ্টাৰেষ্ট অফ 12% 12%টো কিহৰ ওপৰত হৈছে 100ৰ ওপৰত চ' 100ৰ ওপৰত ধৰিব লাগিব চ' 100ৰ ওপৰত আমি কেনেকৈ লিখিব পাৰোঁ ₹12 ইজ এ ইনকাম অন ₹100 হয় নাই অন ₹100 মানে চাওক 12% আপোনাৰ ইণ্টাৰেষ্টটো ল'লে কি হ'ব 100ৰ ওপৰত লৈছে চ' সেইকাৰণে আমি ₹12 ইজ এন ইনকাম অন ₹100 তেনেকৈ লিখিলোঁ চ' ₹1 ইজ এন ইনকাম অন কিমান হ'ব 100/12 হয় নাই চ' তেনেকৈ আৰু আমি কি উলিয়াব লাগিব ডিভিডেণ্ড আছে 9/5 চ' 9/5 হ'ব কিমান 9/5টো কিমান ৰুপিজত ইনকাম হ'ব মানে সেইটোৱে সুধিছে আমাক ইজ এন ইনকাম অন ₹100/12 ইনটু 9/5 জাষ্ট মাল্টিপ্লাই কৰিলে হ'ল 5 2 10 20 হ'ল 2 6 12 2 10 20 3 2 6 3 3 9 2 5 10 চ' কিমান হ'লতো 15 ₹15 যিহ'লে চিম্পল হয় এইটো খালি বেছি টান নহয় আপুনি 12% আপুনি সেই 100ত 12 ৰুপিজ ধৰিব লাগিব তেতিয়াহে আপুনি উলিয়াব পাৰিব চ' ₹15 চ' ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে এইটো আপোনাৰ অপশ্যন দিয়া আছে দ্য পইণ্ট অফ ইণ্টাৰছেকশ্যন অফ দ্য অল্টিটিউডছ অফ এ ট্ৰাইংগল ইজ কল্ড ইজ চাওক ফাৰ্ষ্ট আমাক কৈছে এটা ট্ৰাইংগল ঠিক আছে এইটো এটা ধৰি লওক ট্ৰাইংগল দিয়া আছে লৈছোঁ মই এটা ট্ৰাইংগল এনেকৈ লৈ লৈছোঁ ধৰি লওক এতিয়া আপুনি ভালকৈ বুজিব দুটা ট্ৰাইংগল মই লৈ লৈছোঁ ট্ৰাইংগল ঠিক আছে চ' দুটা ট্ৰাইংগল লৈছোঁ এইটো ল'লোঁ মই ABC এইটো ল'লোঁ মই PQR ঠিক আছে ইয়াৰ পৰা যোনডাল যাব আপোনাৰ ইয়াৰ পৰা যদি মই ষ্ট্ৰেইট এনেকৈ আঁকো ঠিক আছে একদম ষ্ট্ৰেইট যদি মই এনেকৈ আঁকো আৰু ইয়াৰ পৰা যোনটো মই ষ্ট্ৰেইট আঁকো ঠিক আছে আৰু ইয়াৰ পৰা যদি মই ষ্ট্ৰেইট আঁকো সিহঁতে এটা পইণ্টত ইণ্টাৰছেক্ট কৰিব তিনিটা এটা পইণ্টত ইণ্টাৰছেক্ট কৰিব যদি মই ষ্ট্ৰেইট আঁকো আৰু ষ্ট্ৰেইট অঁকাৰ লগে লগে কি হ'ব একেটাক অল্টিটিউড বুলি কোৱা হয় অল্টিটিউড ঠিক আছে চ' এইকেইটা অল্টিটিউড হয় আৰু এই অল্টিটিউডকেইটা যোনটো পইণ্টত ইণ্টাৰছেক্ট কৰে সেইটোকে কোৱা হয় অৰ্থ'চেণ্টাৰ বুজি পালে এতিয়া এইটো হ'ল তো আমাক অৰ্থ'চেণ্টাৰ মানে বুজিলোঁ চেণ্ট্ৰইড মানে কি হয় চেণ্ট্ৰইড মানে হ'ল আপোনাৰ এই পইণ্টটোৰ পৰা যদি আমি একদম এই বেছটোলৈ মিডিলত আঁকো মিডিল পইণ্ট কিমান ধৰি লওক মিডিল পইণ্ট ইয়াত হ'ব চ' এইটো আমি এনেকৈ আঁকিব লাগিব বুজি পালে আৰু ইয়াৰ পৰা যেতিয়া আমি মিডিলত আঁকো চ' ইমান মানত আঁকিলোঁ এইটো হ'ল আকৌ ইয়াৰ পৰা যেতিয়া আমি মিডিলত আঁকো তেতিয়া সিহঁতে এটা পইণ্টত ইণ্টাৰছেক্ট কৰিব আৰু সেই ইণ্টাৰছেক্টিং পইণ্টটোৱে হ'ব মিডিয়ান একেটাক মিডিয়ান বুলি কোৱা হয় ঠিক আছে একেটাক মিডিয়ান বুলি কোৱা হয় তেতিয়া আৰু ইণ্টাৰছেক্টিং পইণ্টটো কোৱা হয় চেণ্ট্ৰইড বুজি পালে ডিফাৰেঞ্চটো অৰ্থ'চেণ্টাৰ আৰু চেণ্ট্ৰইডৰ ডিফাৰেঞ্চটো সেইটো অৰ্থ'চেণ্টাৰত কি হয় অল্টিটিউড হয় অল্টিটিউডটো আমি মিড পইণ্টটো নাচাওঁ আমি ডাইৰেক্ট লাইনডাল ষ্ট্ৰেইট লাইন এডাল আঁকি দিম কিন্তু আমি চেণ্টাৰত কি হয় চেণ্ট্ৰইডত কি হয় আপুনি এই পইণ্টটো বা মিড পইণ্টটো চাব লাগিব নেক্সট বেজডাললৈ ঠিক আছে চ' এইটো হ'ল অৰ্থ'চেণ্টাৰ চেণ্ট্ৰইড চ' আমি কি কৈছোঁ এতিয়া পইণ্ট অফ ইণ্টাৰছেকশ্যন বা অল্টিটিউড ইণ্টাৰছেকশ্যন কৰাটো কি হয় অৰ্থ'চেণ্টাৰ চ' আমি এইটো হ'ব ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ কি দিয়া আছে The ratio between the length and breadth of a rectangular park is 3:2 ঠিক আছে if a man cycling along the boundary of the park at the speed of 12 km/h completes one round in 8 minutes then the area of the park is so আমাক কি হৈছে এখন ৰেক্টেংগুলাৰ ফিল্ড এখন আছে ঠিক আছে ৰেক্টেংগুলাৰ পাৰ্ক এটা আছে মই ৰেক্টেংগুলাৰ পাৰ্কটো লৈ লওঁ ধৰি লওক এইটো হ'ল আপোনাৰ ৰেক্টেংগুলাৰ পাৰ্ক ভালকৈ মন দিব দেই কুৱেশ্যনটো এইটো হ'ল ৰেক্টেংগুলাৰ পাৰ্ক ABCD ঠিক আছে এতিয়া কৈছে আমাক ফাৰ্ষ্ট কুৱেশ্যনটো লৈ চাওক দ্য ৰেচিঅ' বিটুইন দ্য লেন্থ এণ্ড ব্ৰেথ অফ দ্য ৰেক্টেংগুলাৰ পাৰ্ক ইজ 3:2 তো আমি ডাইৰেক্ট লিখিব পাৰোঁ ৰেচিঅ' দিয়া আছে আমি ডাইৰেক্ট লিখিব পাৰোঁ লেন্থ আমি লৈ ল'লোঁ 3x আৰু ব্ৰেথ লৈ ল'লোঁ 2x চ' লেন্থ ল'লোঁ আমি এইখিনি ধৰি লওক 3x আমি এইখিনি ল'লোঁ 2x এইটো লেন্থ এইটো ব্ৰেথ ধৰি লৈছোঁ আমি ঠিক আছে ইফ এ মেন চাইক্লিং এলং দ্য বাউণ্ডাৰী অফ দ্য পাৰ্ক এট এ স্পীড অফ 12 km/h কমপ্লিটছ ওৱান ৰাউণ্ড ইন 8 minutes মানে সি যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰে চাইক্লিংটো চাইকেল কৰি পেলাই তো চাইকেল কৰি সি বাউণ্ডেৰীত গৈ আছে এনেকৈ গৈ পেলাই আকৌ এইখিনি পাওঁতে সেয়া কিমান সময় লাগে 8 মিনিট লাগে আৰু স্পীডটো কিমান দি আছে 12 km/h ঠিক আছে তো এতিয়া মই চাওঁ এতিয়া চাওক স্পীড কিমান দি আছে 12 km/h ঠিক আছে আমাক কিহত লাগে মিটাৰত লাগে হয় নাই মিটাৰ এৰিয়াটো লাগিব দিছে কিন্তু কিহত লাগিব দিছে মিটাৰত তো আমিতো ফাৰ্ষ্টটো মিটাৰলৈ কনভাৰ্ট কৰোঁ মিটাৰলৈ কনভাৰ্ট কৰোঁতে কি হ'ব 12 × 5/18 ডাইৰেক্ট মাল্টিপ্লাই কৰিলে হ'ল তো মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল তো এইটো কিমান হ'ব 3 6 × 18 3 4 × 12 2 2 × 4 2 3 × 6 চ' কিমান হ'ল 10/3 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া আমাক কি লাগে স্পীড দি আছে টাইমটো কিমান দি আছে 8 মিনিট হয় নাই 8 মিনিট চ' 1 মিনিট = 60 ছেকেণ্ড হ'লে 8 মিনিট কিমান হ'ব 8 × 60 ছেকেণ্ড
কাৰণ আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিলোঁ কিমান হ'ল 480 ছেকেণ্ড এতিয়া কথাটো হ'ল আমাক ডিষ্টেঞ্চ কিমান লাগিব ডিষ্টেঞ্চটো কি হ'ব এতিয়া ডিষ্টেঞ্চটো কি হ'ল চাওক ৰেক্টেংগুলাৰত কি হয় ৰেক্টেংগুলাৰত আপোনাৰ তাৰ অপজিট ছাইডৰ লেন্থটো একেই হয় ইয়াত 3x হ'ল ইয়াতো 3x হ'ব ইয়াত 2x হ'ল ইয়াত 2x হ'ব মানে সি পেৰিমিটাৰটো কভাৰ কৰি আছে তো ডিষ্টেঞ্চটো কি হ'ব প্ৰথমে ইয়াৰ পৰা ইয়ালৈ গ'লে 3x ইয়াৰ পৰা ইয়ালৈ গ'লে 2x ইয়াৰ পৰা ইয়ালৈ গ'লে 3x আকৌ ইয়াৰ পৰা ইয়ালৈ গ'লে 2x মানে গোটেইখিনি প্লাছ হ'ব গোটেইখিনি প্লাছ হোৱাৰ লগে লগে কি লিখিব পাৰিম আমি 3x প্লাছ 2x প্লাছ 3x প্লাছ 2x হয় নাই এইটো পেৰিমিটাৰ হৈ গ'লগৈ 2 লেন প্লাছ ব্ৰেড সেইটো আমি শ্বৰ্টত লিখিব পাৰোঁ তো কিমান হ'ল 5 5 প্লাছ 5 10x তো এইটো পালোঁ আমি ডিষ্টেঞ্চটো ঠিক আছে তো স্পীড ইকুৱেল আমি কি লওঁ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম তো স্পীড কিমান আছিলে আমাৰ 10/3 ছেকেণ্ড 10/3 ইকুৱেল টু ডিষ্টেঞ্চ কিমান 10x আৰু টাইম কিমান দিছিলে 480 হ'ল এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 10 × 480 ইকুৱেল টু 3 × 10x হ'ল 10 10 কেঞ্চেল হ'ল কাৰণ চব চাইডে মাল্টিপ্লাই হৈ আছে চ' x ইকুৱেল টু কিমান পালোঁ আমি x ইকুৱেল টু 480 ডিভাইড বাই 3 কিমান হ'ল 3 1 3 160 মিটাৰ চ' x ইকুৱেল টু 160 মিটাৰ পাই গ'লোঁ চ' x মিটাৰ নহয়তো চৰি চ' x ইকুৱেল টু 160 পালে লেন্থ আৰু ব্ৰেডটো আমি উলিয়াই দিব পাৰিম আমাক কি লাগে এৰিয়া লাগে এৰিয়াটো আমাক কি লাগে এৰিয়া ফৰ্মুলা কি আছিলে লেন্থ ইনটু ব্ৰেড চ' আমি ফাৰ্ষ্ট লেন্থ ইনটু ব্ৰেড উলিয়াব লাগিব চ' লেন্থ ইকুৱেল টু কিমান হ'ব 3x ইকুৱেল টু 3 × 160 হ'ল কিমান হ'ল 18 480 হ'ল তেনেকৈ ব্ৰেড ইকুৱেল টু কিমান হ'ব 2x 2 × 160 কিমান হ'ল 320 হ'ল চ' এৰিয়া কিমান হ'ব এতিয়া এৰিয়া হ'ব আপোনাৰ লেন্থ ইনটু ব্ৰেড চ' 480 × 320 চ' মাল্টিপ্লাই কৰক কিমান হ'ব 48 × 32 কৰিলে হ'ল 8 × 16 4 × 96 8 × 24 4 2 কেৰি তেতিয়াহ'লে 14 হ'ল 6 9 10 11 12 13 1 কেৰি 4 5 1 5 3 6 1 5 3 6 আৰু 0 দুটা আছিলে চ' দুটা 0 ল'লোঁ চ' 15360 মিটাৰ স্কুৱেৰ 15360 মিটাৰ স্কুৱেৰ বুজি পালে কথাটো সিম্পল হয় বেছি টান নহয় খালি আমি লেন্থ আৰু ব্ৰেডটো লৈ ল'লোঁ ৰেচিঅ'ত দিয়া আছে কাৰণে তাৰপিছত আমি স্পীডটো উলিয়াই ল'লোঁ টাইমটো উলিয়াই ল'লোঁ আৰু ডিষ্টেঞ্চটো কি হ'ব সি ইয়াৰ পৰা গৈ আছে এনেকৈ হয় নাই পেৰিমিটাৰটো কভাৰ কৰিছে সি তো আমি এইখিনি নিলিখি পেলাই ডাইৰেক্ট পেৰিমিটাৰটো লিখিব পাৰোঁ 2 লেন্থ প্লাছ ব্ৰেড কিমান হ'ব 2 লেন্থ হ'ল 3x ব্ৰেড হ'ল 2x মানে 5x 5 × 2 10x চ' এইটোৱে পাম আমি 10x বুজিলে সেইটো মই জাষ্ট আপোনালোকক দেখাই দিছোঁ কেনেকৈ কভাৰ কৰিছে সি চ' এইটো হ'ল আপোনাৰ পেৰিমিটাৰটো হ'ল আপোনাৰ চাওক পেৰিমিটাৰ এৰিয়াৰ মাজত ডিফাৰেঞ্চ কি পেৰিমিটাৰটো আপোনাৰ বাউণ্ডেৰীটো খালি কভাৰ কৰে লেন্থটো মানে এই বাউণ্ডেৰীটোৰ লেন্থটো কিমান হয় সেইটো পেৰিমিটাৰ আৰু এৰিয়াটো হ'ল সি কিমান স্পেচ কভাৰ কৰিছে চ' এই মাজৰখিনিও সি এৰিয়া ধৰিব সি এতিয়া আপোনাৰ ৰেক্টেংগুলাৰ ফিল্ডটোৱে কিমান স্পেচ কভাৰ কৰিছে 15360 মিটাৰ স্কুৱেৰ ঠিক আছে চ' তাৰ পেৰিমিটাৰ ওলাব গ'লে পেৰিমিটাৰ কিমান হ'ব 10x আমি এক্সটো কিমান লৈছিলোঁ 1600 চ' পেৰিমিটাৰ কিমান হ'ব 10 × 160 কিমান হ'ব 1600 মিটাৰ বুজি পালে সেইটো হ'ল আপোনাৰ চ' আমাৰ এনচাৰটো কিমান হ'ব 15360 ঠিক আছে চ' নেক্সট কুৱেশ্যনটো আগবাঢ়ো কি দিয়া আছে if a and b are complementary angles then the value of so complementary angles মানে কি চাওক complementary angles মানে দুটা যেতিয়া complementary angles যেতিয়া থাকে তাক আমি প্লাছ কৰিলে আমি 90 ডিগ্ৰী পাম a + b = 90 ডিগ্ৰী পাম আৰু supplementary angles মানে কি যেতিয়া আমি দুটা এংগল supplementary বুলি দিয়া থাকে a and b are supplementary angles তেতিয়া সেই দুটা প্লাছ কৰিলে আমি 180 ডিগ্ৰী পাম এইটো খালি মনত ৰাখিব ঠিক আছে তো এইটো supplementary কাৰণে চ' কমপ্লিমেণ্টাৰী মানে এইটো হ'ল চ' ইয়াৰ পৰা আমি কি ওলাব পাৰোঁ a = কাৰণ আমাক a ভেলুটো লাগে চ' a = 90 ডিগ্ৰী মাইনাছ b ওলাব পাৰোঁ হ'ল তো ফাৰ্ষ্ট আমি কি কৰিলোঁ ফাৰ্ষ্ট আমি কি কৰোঁ হ'ব দিয়ক a = লৈ লওঁ a = 90 ডিগ্ৰী মাইনাছ b লৈ লওঁ হ'ল a = 90 ডিগ্ৰী মাইনাছ b ফাৰ্ষ্ট কি আছে চাওক 10 আছে এইখিনিৰ পৰা 10 যদি আমি উলিয়াওঁ 10 ওলালে আমি দুইফালে 10 কৰিলোঁ 10 90 ডিগ্ৰী মাইনাছ b হ'ল 10 a = 90 ডিগ্ৰী মাইনাছ b চ' দুইফালে আমি 10 লগাই দিলোঁ চ' 10 a কিমান হ'ব cot b 90 ডিগ্ৰী মাইনাছ b হ'লে কিমান cot b হ'ব চ' তেনেকৈ আমি sec a যদি লওঁ sec a ল'লে দুইফালে আমি sec লগাই দিলোঁ 90 ডিগ্ৰী মাইনাছ b হয় নাই তো sec a = 90 ডিগ্ৰী মাইনাছ b হ'ল sec মানে কি হ'ব secৰ কি হ'ব cot হ'ব হয় নাই cot b চ' cot b লগাৰ লগে আমাক কি লাগে sec square a তো sec square a মানে কিমান হ'ব এইটো আমি দুইফালে স্কুৱেৰিং কৰিলোঁ cot square b চ' আমি কি পালোঁ চাওক 10 a পালোঁ cot b আৰু sec a পালোঁ আমি sec square cot square b পালোঁ এতিয়া আমি এই লাইনটো লিখোঁ এই লাইনটো কি আছিলে sin a cos b প্লাছ cos a sin b হ'ল মাইনাছ 10 a
10b প্লাছ sec স্কুৱেৰ a মাইনাছ cot স্কুৱেৰ b হ'ল। এতিয়া চাওক এইখিনি যদি আমি সলভ কৰোঁ, এইখিনি সলভ কৰিলে আমি কিমান পাম, কি ফৰ্মুলাত আহিব, sin a প্লাছ b ফৰ্মুলাত আহিব, হয় নাই। sin a প্লাছ b ক'লোঁ sin a cos b প্লাছ cos a sin b, তো মাইনাছ আহিলে 10a মানে কিমান আছিলে cot b, চ' cot b লিখিলোঁ এইটো, আৰু 10bটো আমি এনেকৈ থৈ দিওঁ ইনটু 10b প্লাছ sec স্কুৱেৰ মানে কি আছিলে cot স্কুৱেৰ b, চ' cot স্কুৱেৰ b মাইনাছ cot স্কুৱেৰ b হ'ল। অঁ চৰি কট নহয়, এইটো ভুল হ'ল আপোনাৰ, এইটো কচেক হ'ব দেই, কচেক বি, এইটো কচেক স্কুৱেৰ বি হ'ব, কচেক স্কুৱেৰ বি হ'ল। তো এইটো কিমান হ'ব, চেক স্কুৱেৰ যদি আমি লওঁ কিমান হ'ব, এইটো কচেক স্কুৱেৰ বি। চিলি মিষ্টেক হৈ যায়, চাব আপোনালোকে ভালকৈ, ঠিক আছে। চ' কচেক স্কুৱেৰ বি, তো এইটো আমি এইটো লিখিলোঁ। চ' চাইন a প্লাছ বি মানে কি আছিলে, a প্লাছ বি 90 ডিগ্ৰী, তো আমি চাইন 90 ডিগ্ৰী লিখিব পাৰোঁ a প্লাছ বি ঠাইত। চ' এতিয়া কট a এইটো মানে কি হয়, কট বি মানে 1/10b আৰু ইনটু 10b থাকিলে হ'ল, প্লাছ এতিয়া আমি এইটো কি জানো, কচেক স্কুৱেৰ বি মানে কি আছিলে, চ' আমি জানো যে 1 প্লাছ কট স্কুৱেৰ বি ইকুৱেল টু কচেক স্কুৱেৰ বি, এইটো জানে নাই, 1 প্লাছ কট স্কুৱেৰ বি ইকুৱেল টু কচেক স্কুৱেৰ বি, হয় নাই। চ' এতিয়া কি হ'ব কচেক স্কুৱেৰ বি মানে কি লিখিব পাৰিম আমি, 1 প্লাছ কট স্কুৱেৰ বি, চ' মাইনাছ কট স্কুৱেৰ বি হ'ল। এতিয়া এইটো কেঞ্চেল হ'ল, চাইন 90 ডিগ্ৰী মানে 1 মাইনাছ 1 হ'ল, আৰু এইটো কিমান থাকিলে, এইটো কেঞ্চেল হ'ল, প্লাছ 1 হ'ল। চ' এইটো কিমান হ'ল, 1 - 1 0, 0 + 1 1, এনচাৰটো বুজি পালে। চ' আমাৰ এনচাৰটো কিমান হ'ব, 1। চিম্পল হয়, বেছি টান নহয়, খালি এইটো মনত থ'ব, ফৰ্মুলাকেইটা মনত থ'ব। 10টো আমি 10ৰ ৰিভাৰ্চ কৰিব কট, চেকৰ ৰিভাৰ্চ কৰিব কচেক, আৰু এটা কি আছিলে চাইনৰ ৰিভাৰ্চ হ'ব কচ, এইটো মনত থ'ব, ঠিক আছে। চ' এইখিনি আমি চল্ভ কৰিলোঁ, আমি পালোঁ এনচাৰটো 1। বেছি টান নহয়, আপুনি খালি ট্ৰিগন'মেট্ৰিক ৰেচিঅ'কেইটা মনত থ'লেই হ'ল। চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো, কি দিয়া আছে, দ্য এংগল ফৰ্ম বাই আৱাৰ হেণ্ড এণ্ড দ্য মিনিট হেণ্ড অফ এ ক্লক এট 2:15 PM ইজ। চ' এইটো আমি কেনেকৈ কৰিম এতিয়া, চা এংগল আৰু আৱাৰ হেণ্ডৰ মাজৰ এইটো উলিয়াব লাগে, মানে ধৰি লওক এইটো আপোনাৰ দিয়া আছে হ'ল 2:15, মানে কোনটো হ'ব আপোনাৰ, এইটো 15 হ'ল, হয় নাই, 3 এইটো, আৰু এইটো 12 লৈ লওঁ মই, এইটো আপোনাৰ 6 আৰু এইটো 9 হ'ল। চ' এতিয়া 2 ইয়াত আছে, হয় নাই, 1 2 ধৰি লওক 2 ইয়াত আছে। চ' এতিয়া 2:15 মানে সি 2ত আৱাৰ হেণ্ডডাল, যোনডাল আৱাৰ হেণ্ড সেইডাল 2ত লাগি নাথাকে, কিন্তু এনেকুৱা মানত থাকিব আপোনাৰ, 2তকৈ অকণমান ইফালে বাঢ়িব, কাৰণ এইটো মিনিট হেণ্ডডাল গুচি গ'ল। তো এতিয়া আমি চাম কেনেকৈ চল্ভ কৰিম। ফাৰ্ষ্ট সদায় চাব, যেতিয়া আপোনাৰ টোটেল কিমান ডিগ্ৰী আছে ক্লকটোত টোটেল ডিগ্ৰী আছে আপোনাৰ 360 ডিগ্ৰী, ঠিক আছে। আৰু প্ৰত্যেকটো আৱাৰত কিমান আছে, পাৰ আৱাৰ যেতিয়া আপুনি চাই পাৱাৰত কিমান হ'ব, কাৰণ 1 ঘণ্টা 2 ঘণ্টা এনেকৈ গৈ পেলাই কিমান ঘণ্টা হ'ব, 12 ঘণ্টা হ'ব। চ' 12 ঘণ্টাত কিমান ডিগ্ৰী হ'ব, 360 ডিগ্ৰী বাই 12, মানে আপোনাৰ 60 ডিগ্ৰীকৈ থাকিব, নহয় হ'ব 30 ডিগ্ৰী থাকিব। চ' প্ৰত্যেকটো ঘণ্টাত আপোনাৰ 30 ডিগ্ৰীকৈ পাৰ হ'ব, ঠিক আছে। প্ৰত্যেকটো ঘণ্টাত যদি 30 ডিগ্ৰী হয়, আপোনাৰ পাৰ মিনিট কিমান হ'ব, পাৰ মিনিটত কিমান ডিগ্ৰী থাকিব। চ' টোটেল কিমান মিনিট আছে, টোটেল মিনিট আছে আপোনাৰ কিমান হ'ব, টোটেল মিনিট 60, হয় নাই। টোটেল মিনিট 1 ঘণ্টা, গোটেইটো আৱাৰত কিমান হ'ব, 1 ঘণ্টাত 60 মিনিট, চ' পাৰ আৱাৰ 60 মিনিট হ'ব। চ' 360 ডিভাইড বাই 60 পাৰ মিনিট মানে, ঠিক আছে, 1 ঘণ্টাত। চ' কিমান হ'ল, 6 ডিগ্ৰী। চ' 1 মিনিটত 6 ডিগ্ৰীকৈ থাকিব, ঠিক আছে, এইটো মনত থ'ব আপুনি, এইখিনি মনত থ'ব। চ' এতিয়া আমাক সুধিছে 2:15 PM, চ' 2:15 PM মানে কি আহিব, 2 আৱাৰ 15 মিনিট, হয় নাই। এইটো আমাৰ এনেকৈ লিখিব পাৰোঁ, 2 আৱাৰ 15 মিনিট। তো এতিয়া আমি চাম, এতিয়া ফাৰ্ষ্ট কি কৰিম, আমি আৱাৰটোক আৱাৰলৈ কনভাৰ্ট কৰি লৈ যাম। 2 আৱাৰ হ'ল, আমি 15 মিনিটটো কেনেকৈ কনভাৰ্ট কৰিম আৱাৰলৈ। চ' 60 মিনিট ইকুৱেল টু 1 আৱাৰ আমি লিখোঁ, হয় নাই। 1 মিনিট ইকুৱেল টু কিমান হ'ব, 1/60, আৰু 15 মিনিট ইকুৱেল টু কিমান হ'ব, 1/60 ইনটু 15, মানে কিমান হ'ল, 5 3 15, 5 12 60, 3 4, মানে 1/4। ত' এইটো 2 আৱাৰ আৰু 1/4 আৱাৰ লিখিব পাৰোঁ। এইটো মানে কি 2 + 1/4 আৱাৰ, হয় নাই। 2 + 1/4 আৱাৰ হ'লে কিমান হ'ব, 4 × 8, 8 + 1 9/4 আৱাৰ। চ' 9/4 আৱাৰ। এতিয়া 1 ঘণ্টাত কিমান ডিগ্ৰী থাকে, 30 ডিগ্ৰী। চ' ইমান আৱাৰত কিমান ডিগ্ৰী থাকিব, 9/4 ইনটু 30 ডিগ্ৰী। চ' কিমান হ'ল, 2 × 4, 2 15 × 30, হয় নাই। চ' এইটো কিমান হ'ল এতিয়া, 2 দি যদি আমি কৰোঁ, 2 4 × 8, 4.5। চ' 4.5 × 15 কৰক, কিমান হ'ব, 2 কেৰি 22, 4 হ'ল 7, 67.5, হয় নাই, 67.5 ডিগ্ৰী হ'ল।
সো এতিয়া ইমান আৱাৰ 67.5 ডিগ্ৰী হয় এতিয়া আমাক কি সুধিছে কুৱেশ্যনটো দা এংগল সুধিছে আমাক এইটো সোধা নাই যে কি এই ইমান আৱাৰত কিমান ডিগ্ৰী হয় সেইটো সোধা নাই আমাক সুধিছে এংগল ফৰ্ম বাই আৱাৰ হেণ্ড আৰু ইয়াৰ মাজৰ এংগলটো এই এংগলটো কিমান মিনিট হ'ব কিমান ডিগ্ৰী হ'ব সেইটো সুধিছে এইটো আমি কেনেকৈ উলিয়াব পাৰিম আমি জাষ্ট লাষ্টত যি ওলালোঁ তাৰপৰা আমি 90 ডিগ্ৰী পৰা মাইনাছ কৰি দিলে হ'ল ঠিক আছে 90 ডিগ্ৰী মাইনাছ 67.5 ডিগ্ৰী কিমান হ'ল 20.5 আহিলে 8 পৰা 7 গ'লে কিমান হ'ল 1.5 হ'ল 9 পৰা 7 গ'লে 2 হ'ল কিমান 8 পৰা 6 গ'লে 22.5 ডিগ্ৰী চাওক এইটো 22.5 ডিগ্ৰী হয় আপুনি যদি এতিয়া এই আৱাৰ হেণ্ডটো যদি এই পৰ্চনটো ক্ৰছ কৰিলে ঠিক আছে ক্ৰছ কৰাৰ লগে লগে কি হ'ব আপুনি 60 হ'ল এইখিনিলৈকে কিমান হ'ব চাওক এইখিনিলৈকে আৱাৰ হেণ্ডটো যদি টুত লাগি থকা হয় আৱাৰ হেণ্ডটো কিমান হ'ল 60 তেনেকৈ আপুনি 60 to 30কৈ 60 হ'ব ঠিক আছে এইখিনিলৈ কিমান হ'ব 180 ডিগ্ৰী হয় নাই 180 যদি আপোনাৰ এইটো যদি 90 ডিগ্ৰীতকৈ বেছি হয় আপুনি ইয়াৰ পৰা 90 ডিগ্ৰী মাইনাছ কৰি দিব তেনেকৈ বুজি পালে যদি কম হয় 90 ডিগ্ৰীৰ পৰা মাইনাছ কৰিব লাগিব ঠিক আছে সেইটো আপোনাৰ ৰুল হয় চ' আমাৰ টোটেল কিমান পালোঁ 22.5 ডিগ্ৰী বুজি পালে চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে ইফ sec theta minus cosec theta equal to 0 then the value of sec theta plus cosec theta চ' আমি উলিয়াই লওঁ sec theta minus cosec theta আমাৰ থিটা ভেলু দিয়া নাই চ' এইখানে আমি থিটা ভেলু উলিয়াব লাগিব 0 হ'ল চ' sec theta আমি কেনেকৈ লিখিব পাৰোঁ 1 by cos theta আৰু এইটো ইফালে লৈ গ'লে কি হ'ব cosec theta চ' এইটো 1 by sin theta হয়নে চ' আমি লিখিব পাৰোঁ sin theta টো ইফালে লৈ গ'লোঁ cos theta equal to 1 এইটো মানে কি tan theta equal to 1 পাম না sin theta by cos theta চ' tan theta equal to 1 চ' tan theta হ'লে tan theta equal to আমি 1 টো কেনেকৈ লিখিব পাৰোঁ tan 45 ডিগ্ৰী চ' ইয়াৰ পৰা আমি পাম theta equal to 45 ডিগ্ৰী চ' এতিয়া আমি উলিয়াই দিব পাৰিম এতিয়া আমাক কি দিয়া আছে এনচাৰটো sec theta plus cosec theta চ' sec কিমান হ'ল 45 ডিগ্ৰী প্লাছ cosec 45 ডিগ্ৰী হ'ল sec 45 ডিগ্ৰী কেনেকৈ লিখিব পাৰোঁ যদি আপোনাৰ মনত নাই secৰ অপজিট উল্টা কি ৰিভাৰ্চ হ'ব 1 by টেনৰ কট হ'ব চাইনৰ কছ হয় নাই কি হ'ব কছ হ'ব হয় নাই কছ 45 ডিগ্ৰী আৰু এইটো আমি চাইনৰ 45 ডিগ্ৰী লিখিব পাৰোঁ 1 by sin 45 ডিগ্ৰী চ' কছ 45 ডিগ্ৰী কিমান হ'ব 1 by √2 আৰু ইয়াৰ কিমান হ'ব sin 45 ডিগ্ৰী 1 by √2 দুইটা একেই হ'ব চ' এইটো আমি কেনেকৈ লিখিম √2 প্লাছ √2 কাৰণ এইটো উল্টা হৈ গ'ল ওপৰলৈ গুচি গ'লে √2 আৰু √2 থাকে চ' কিমান হ'ব 2√2 বুজি পালে কেনেকৈ কৰিলোঁ চিম্পল আছিলে বেছি টান নহয় খালি থিটা ভেলু উলিয়ালোঁ আৰু ভেলুখিনি পুট কৰি দিলোঁ চাওক আপুনি যদি চেকৰ 45 ডিগ্ৰী জানে আপুনি ডাইৰেক্ট ইয়াত পাই যাব আপুনি এই দুটা ষ্টেপ নালাগে আপোনাৰ মই জাষ্ট চেকৰ যদি আপোনাৰ মনত নাথাকে কিন্তু চাইন আৰু কছৰ মনত থাকিব লাগিব সদায় আপুনি চাইন আৰু কছত একদম মন কৰি ল'ব চাইন আৰু কছ টেনটো আপুনি ওলাব পাৰিব চাইন বাই কছ বাকীখিনি চব ৰেচিঅ' চাইন আৰু কছত ওলাই দিব পাৰিব কিন্তু চাইন আৰু কছৰ ৰেচিঅ'কেইটা মনত থ'ব লাগিব ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দি আছে চাওক if the sum of two numbers be multiplied by each number separately the product so obtained are 247 and 114 the sum of the number is so আমাক কৈছে যে দুটা নাম্বাৰ আছে সেই দুটা যদি আমি তাৰ ইটো নাম্বাৰ দি আমি এক্সট্ৰাকৈ মাল্টিপ্লাই কৰি দিওঁ যদি আমি প্লাছ কৰি পেলাই the product so obtained is দিয়া আছে চ' আমাক কৰিলে বুজি পাব আপোনালোকে আমি লৈ লওঁ let the numbers be লৈ লওঁ x আৰু y x and y লৈ ল'লোঁ এতিয়া আমাক কৈছে if the sum of two numbers চাওক sum of two numbers sum মানে কি প্লাছ sum of two numbers is multiplied by each number separately প্ৰত্যেকটো নাম্বাৰ যদি আমি সেপাৰেটলি মাল্টিপ্লাই কৰোঁ ফাৰ্ষ্ট কি নাম্বাৰ লৈছিলোঁ x যদি মই x দি মাল্টিপ্লাই কৰোঁ মই কি পাম 247 আৰু এটা যদি মই কি মাল্টিপ্লাই কৰোঁ x plus y আৰু এটা যদি আমি y দি মাল্টিপ্লাই কৰোঁ কি পাম 114 মানে এই প্ৰত্যেকটো সাম যদি আমি এক্সট্ৰা নাম্বাৰ দি মাল্টিপ্লাই কৰোঁ আমি বেলেগ বেলেগ ভেলু পাম ঠিক আছে ইয়াৰ পৰা আমাক উলিয়াব দিছে দ্য সাম অফ দ্য নাম্বাৰ চ' এইটো যদি মই কৰোঁ কি পাম x square plus xy equal to 247 আৰু আমি এইটো কি পাম এইটো y square আমি তো আকৌ লিখিছোঁ y square plus xy equal to 114 হয় নাই y square plus xy মই তো উল্টাকৈ লিখি দিছোঁ চ' এতিয়া আমি কি কৰিম এতিয়া চাওক ইয়াত একো ভেলু দিয়া নাই চ' আমি কি কৰিম এইটো ফাৰ্ষ্ট মাইনাছ কৰি দিলোঁ মাইনাছ কৰি দিয়াৰ লগে লগে কি পাম x square minus y square পাম আৰু এইটোতো মাইনাছে হৈ যাব হয় নাই x square minus xy 0 হ'ব চ' এইটো কৰিলে কিমান পাম 7/4 গ'লে 3 1 গ'লে 3 আৰু তো 133 হ'ল এতিয়া এইটো কেনেকৈ লিখিব পাৰোঁ x plus y into x minus y হ'ল আৰু 133টো কেনেকৈ লিখিব পাৰোঁ আমি 133টো আমি কি দি যাব 7
তো 70 যদি আমি চাওঁ 7 7 8 9 10 11 12 13 63 7 9 যায় 63 গৈ আছে তো 19 × 7 হ'ল 19 × 7 চ' ইয়াৰ পৰা এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি এজিউম কৰিব লাগিব যে x + y = 19 হ'ব আৰু x - y = 7 কাৰণ চাওক মাজত মাল্টিপ্লাই চাইন আছে চ' ইয়াতো মাল্টিপ্লাই চাইন আছে চ' সেইকাৰণে আমি এইটো ইকুৱেল এইটো আৰু এইটো ইকুৱেল এইটো আমি ধৰিব পাৰিম ঠিক আছে তো x + y = 9 19 x - y = 7 পালোঁ চ' এতিয়া আমি আকৌ এইটো মাইনাছ কৰিলোঁ আকৌ প্লাছ কৰি দিলোঁ প্লাছ কৰি দিয়াৰ লগে লগে কি হ'ব x + x 2x হ'ল আৰু এই দুটা কেঞ্চেল হ'ল চ' এইটো কিমান থাকিব 19 + 7 27 26 হ'ল চ' x = কিমান পালোঁ আমি 26 / 2 13 পাই গ'লোঁ চ' x = 13 পোৱাৰ লগে লগে y = কিমান পাম x + y = 19 আছিলে চ' 13 + y = 19 হ'ল চ' y = কিমান পাম আমি 19 পৰা 13 গ'লে 6 পাম বুজিলে চ' আমাক কি সুধিছে দ্য ছাম অফ দ্য নাম্বাৰ্ছ মানে কি লাগে আমাক x + y চ' x + y কিমান হ'ব 13 + 6 19 হ'ব বুজি পালে চ' 19 আমাৰ এনচাৰটো কেতিয়াবা আপোনাৰ ভেলু দিয়া নাথাকিলে আপুনি এনেকৈ ছল্ভ কৰিব লাগিব যে আপুনি এইটো এজিউম কৰি ল'ব লাগিব ঠিক আছে কাৰণ ইয়াত আমাক একো ভেলু দিয়া নাই আমি ইয়াৰ পৰা একো উলিয়াব নোৱাৰোঁ x + y = x - y পৰা 133 কি পাম আমি একো নাপাম চ' ইয়াত একো তেনেকৈ এটাও ভেলু দিয়া নাই চ' এটা নাম্বাৰ যদি দিয়া হয় আমি আনটো নাম্বাৰ উলিয়াব পাৰিলোঁ হয় কিন্তু সেইটো দিয়া নাই চ' সেইকাৰণে আমি এজিউম কৰিলোঁ চ' x + y = 19 পালোঁ এনচাৰটো ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দিয়া আছে দ্য ছাম অফ টু নাম্বাৰ্ছ ইজ 21 এণ্ড দ্য ছাম অফ দ্য স্কুৱেৰ্ছ ইজ 401 দেন দ্য প্ৰডাক্ট অফ দ্য নাম্বাৰ্ছ ইজ চ' আমাক কি লাগে দুটা নাম্বাৰ ছামটো কৰিলে আমি 21 পাম আৰু তাৰ স্কুৱেৰকেইটা ছাম কৰিলে 401 পাম চ' আমি দুটা নাম্বাৰ লৈ লওঁ x আৰু y লৈ লওঁ এতিয়া আমি কি কৈছে দুটা নাম্বাৰ যদি আমি ছাম কৰোঁ ছাম মানে কি হয় প্লাছ এই দুটা নাম্বাৰ যদি প্লাছ কৰোঁ আমি কিমান পাম 21 আৰু এই দুটা নাম্বাৰ কি হয় ছাম অফ দ্য স্কুৱেৰ্ছ মানে স্কুৱেৰৰ ছাম আহিব কিন্তু স্কুৱেৰৰ ছাম আহিব আমি কিমান পাম 401 হ'ল এতিয়া আমাক কি লাগে দ্য প্ৰডাক্ট অফ দ্য নাম্বাৰ্ছ চ' এইটো আমি কেনেকৈ ক'ম প্ৰডাক্ট অফ দ্য নাম্বাৰ্ছ মানে আমাক কি লাগে x y আমাক লাগে x y = আমাক কিমান উলিয়াব লাগে এইটো প্ৰডাক্ট অফ দ্য নাম্বাৰ্ছ ঠিক আছে চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ চাওক x + y হ'ব এইটো আমি কেনেকৈ লিখিব পাৰোঁ x² + 2xy + y² - 2xy লিখিব পাৰোঁনে = 401 পাৰিম নে নাই কাৰণ চাওক 2xy কেঞ্চেল হৈ গ'ল আকৌ x² + y² থাকিলে ত' এইটো লিখিব পাৰোঁ চ' এইটো ভেলু কিমান পাম আমি x + y² হয় নাই - 2xy এইটো এটা ফৰ্মুলা আছিলে যদি আপোনাৰ মনত আছে তেতিয়া আপুনি কৰিব পাৰিব তো x + y আমি কি জানো 21² - 2xy = 401 হ'ল এতিয়া আমি কেনেকৈ লিখোঁ আমি এইটোফালে লৈ যাওঁ আৰু এইটোফালে লৈ গ'লোঁ জাষ্ট চিম্পল হৈ যাব 21² - 401 = 2xy ইয়াৰ পৰা আমি x y ওলাই দিব পাৰিম 21² কিমান হ'ব 441 - 401 = 2xy হ'ল 441 - 401 কৰিলে কিমান 1 0 হ'ল 4 পৰা 0 40 40 হ'ল চ' = 2xy হ'ল চ' এতিয়া 40 / 2 = xy চ' এইটো কিমান পাম 20 চ' xy = কিমান পাম আমি 20 চ' প্ৰডাক্ট অফ টু নাম্বাৰ্ছ ওলাল নাই প্ৰডাক্ট অফ টু নাম্বাৰ্ছ কি লাগে আমাক x × y লাগে চ' x × y আমি পাই আছোঁ 20 চ' আমাক নাম্বাৰ দুটা উলিয়াব নালাগে ঠিক আছে চ' x y পালোঁ 20 চ' আমাৰ কিমান হ'ব এনচাৰটো 20 বুজি পালে কুৱেশ্যনটো কি হয় জাষ্ট আপোনাক দিয়া আছে যে দুটা নাম্বাৰ আছে তাৰ প্লাছ কৰিলে 21 পাম আৰু সিহঁতৰ স্কুৱেৰ প্লাছ কৰিলে 401 পাম আমাক লাগে x × y আমাক নাম্বাৰ দুটা খোজা নাই আমাক জাষ্ট x and y চ' আমাক x and y লাগে কাৰণে আমি সেইকাৰণে এইটো মেথড কৰিলোঁ কাৰণ ইয়াত x and y এটা আহি যাব টাৰ্ম এটা ঠিক আছে বাকী টাৰ্মটো দিয়া আছে এইখিনিৰ পৰা আমি উলিয়াই ল'লোঁ চ' আমি পালোঁ x and y = 20 বুজিলে চ' নেক্সট কুৱেশ্যন কি দি আছে কোএফিচিয়েণ্ট অফ x ইন x + 8 6 - 3x ইজ চ' এইটো আমি কি কৰিম ফাৰ্ষ্ট আমি ছল্ভ কৰিম কোএফিচিয়েণ্ট মানে কি কোএফিচিয়েণ্ট মানে কি জানেনে আপোনালোকে মই বুজাই দিম ৰ'ব আপোনালোকক দেই চ' এইটো ফাৰ্ষ্ট ছল্ভ কৰিলে কেনেকৈ হ'ব x দি আমি 6 - 3x মাল্টিপ্লাই কৰিম প্লাছ আহিলে মাজত হয় চাওক ফাৰ্ষ্ট কি কৰিব আপুনি প্লাছ এইটো কৰিলোঁ চ' প্লাছ দি আমি কৰিলোঁ মাজত প্লাছ আহিলে 8 হ'ল বুজি পালে x দি আমি এইটো কৰিলোঁ চ' মাজত প্লাছ চিন দিলে চ' 8 হ'ল চ' 6 - 3x হ'ল এতিয়া আমি কেনেকৈ ছল্ভ কৰিম ইয়াৰ আগত প্লাছ আছে ইয়াৰ আগত প্লাছ আছে চ' প্লাছ হ'ল 6x প্লাছ মাইনাছ হ'ল 3x² হয় নাই প্লাছ হ'ল 48 আৰু প্লাছ মাইনাছ 8 × 3 24x হ'ল এতিয়া আমি ভালকৈ লিখিম চ' -3x² আহিলে প্লাছ 6x - 24x প্লাছ 48 হ'ল স্কুৱেৰ কিমান হ'লতো প্লাছ মাইনাছ কৰক প্লাছ মাইনাছ হ'ব চ' মাইনাছ কৰিলে কিমান হ'ব 24 পৰা 6 গ'লে কিমান হ'ব
18 আৰু ডাঙৰ ডাঙৰ কি আছে মাইনাছ চ' মাইনাছ হ'ব প্লাছ 48 চ' আমাক কি সুধিছে আমাক সুধিছে এতিয়া দ্য কোফিচিয়েণ্ট অফ এক্স এক্স ক'ত আছে এতিয়াত আছে এক্স চ' ইয়াৰ কোফিচিয়েণ্টটো কি হ'ব -18 হ'ব বুজি পালে তেনেকৈ যদি আমাক সোধে যে কোফিচিয়েণ্ট অফ এক্স স্কুৱেৰ কি হয় চ' আমি ক'ম যে -3 বুজি পালে চ' এইটো পাৰ্ট হ'ল -3টো মই লিখি দিওঁ এতিয়া কোফিচিয়েণ্ট অফ এক্স স্কুৱেৰ কিমান হ'ব -3 কোফিচিয়েণ্ট অফ এক্স কিমান হ'ব -18 বুজি পালে এইটো আপুনি কাৰ লগত তুলনা কৰিব এইটোৰ লগত তুলনা কৰিব এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 এইটোৰ লগত তুলনা কৰিব এইৰ লগত তুলনা কৰিলে কি হ'ব এক্স স্কুৱেৰ কোফিচিয়েণ্ট এ হ'ব চ' এ কি আছে ইয়াত -3 আৰু ইয়াত এক্সৰ কোফিচিয়েণ্ট কি আছে বি চ' বি কি হ'ব -18 হ'ব কিন্তু চাওক এইটো মই এনেকৈ লিখিব পাৰোঁ চাব এক্স স্কুৱেৰ প্লাছ -18x প্লাছ 48 ইকুৱেল টু 0 চ' যদি মই এনেকৈ লিখোঁ এইটোৰ লগত পূৰা মিলিছেনে চাওক এ এক্স স্কুৱেৰটো কি হ'ব -3 বি এক্সটো কি হ'ব বিটো কি হ'ব -18 হয়নে বিটো কি হ'ব কোফিচিয়েণ্ট অফ এক্স আৰু কনষ্টেণ্ট টাৰ্ম হ'ব এইটো 48টো বুজি পালে এইটো চ' সেইকাৰণে ইয়াত চাওক 18ও দি আছে -18ও দি আছে কিন্তু ইয়াত আমাক সুধিছে এইকাৰণে আমি এইটোৰ লগত তুলনা কৰিব লাগিব কাৰণ এইটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনেৰেল ফৰ্ম হয় আৰু এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি হয় পাৱাৰটো আপোনাৰ 2 আছে সেইকাৰণে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ল চ' এতিয়া আমাক সুধিছে কোফিচিয়েণ্ট অফ এক্স কি হয় বি চ' বিটো কি আছে ইয়াত -18 কাৰণ বি আগত প্লাছ আছে চ' এইটো আমি প্লাছ দি পেলাই আমি এনেকৈ ছেপাৰেট কৰিব পাৰোঁ ঠিক আছে একেই হ'ব প্লাছ মাইনাছে হ'বগৈ আকৌ চ' -18 হ'ব এনচাৰটো বুজি পালে চ' লাষ্ট কুৱেশ্যনটো আজি কি দিয়া আছে ইন এ ক্ৰিকেট মেচ 5 বেটছমেন এ বি চি ডি এন ই স্ক'ৰ্ড এন এভাৰেজ অফ 36 ৰান ঠিক আছে ইহঁতে এভাৰেজ এটা স্ক'ৰ কৰিলে 36 ৰান ডি স্ক'ৰ্ড 5 more than ই স্ক'ৰ্ড 8 fewer than A তাৰপিছত B scored as many as D and E combined and B and C scored 107 between them. So how many runs did E score? So পাঁচটা বেটছমেনৰ এভাৰেজ কি দিছে 36 ৰান চ' আমি কি লিখিব পাৰোঁ ডাইৰেক্ট চিম্পল হয় যেতিয়া আপুনি এনেকৈ দিয়া থাকে আপুনি ডাইৰেক্ট লিখিব পাৰে ডিভাইড বাই 5 ইকুৱেল টু 36 হয়নে চ' এইটো আমি কেনেকৈ পাম A প্লাছ B প্লাছ C প্লাছ D প্লাছ E কিমান হ'ব 5 into 36 হৈ যাব কিমান হ'ব 5 6 30 3 কৰি 180 হ'ল পালোঁ এতিয়া আমি কি চাম চাওক ফাৰ্ষ্ট বি এন চি স্ক'ৰ্ড 107 আমাক ই লাগে কিমান ইয়ে কিমান স্ক'ৰ কৰিলে চ' প্ৰত্যেকটো আমি ইলে কনভাৰ্ট কৰি লৈ যাম বি আৰু চি কিমান পালোঁ 107 চ' বি আৰু চি আমাৰ ওলাই আছে চ' এই দুটা আমি নাচাওঁ আৰু চ' এ আৰু ডি কেইটা আমি ইত কনভাৰ্ট কৰিম ডি স্ক'ৰ্ড 5 more than ই মানে ডিয়ে কিমান কৰিলে 5 more than ই ইতকৈ 5 বেছি হ'ব হ'ল ডিটো আমি ইত পাই গ'লোঁ তেনেকৈ এটো আমি ইত উলিয়াম ই স্ক'ৰ্ড 8 fewer than ই মানে ইয়ে কিমান কৰিলে 8কৈ 8 কম হ'ল এ যিমান কৰিলে তাতকৈ 8 কম হ'লে -8 হ'ব ত' এতিয়া আমি এটো কিমান হ'ব ই প্লাছ 8 হৈ গ'ল এতিয়া আমি একেটা পুট কৰি দিম এইটো ঠাইত আমি কি লিখিব পাৰোঁ ই প্লাছ 8 আৰু বি আৰু চি আমি কি লিখিব পাৰোঁ 107 ডিটো ঠাইত আমি কি লিখিব পাৰোঁ ই প্লাছ 5 আৰু ইটো ইয়ে থাকিব চাওক এতিয়া প্ৰত্যেকটো আমি ইত আহিলে চ' আমি এতিয়া ছল্ভ কৰিব পাৰিম ই কেইটা আছে 1 2 3টা ই আছে মানে 3 ই হ'ব প্লাছ 107 8 প্লাছ 5 13 প্লাছ 107 10 2 120 ইকুৱেল টু 180 হ'ল এতিয়া আমি 3 ইকুৱেল টু কিমান পাম আমি 180 মাইনাছ 120 চ' 3 ইকুৱেল টু কিমান পাম আমি 60 চ' ই ইকুৱেল টু কিমান পাম আমি 60 ডিভাইড বাই 3 কিমান হ'ল 20 পালোঁ চ' ইয়ে কিমান স্ক'ৰ কৰিছিলে 20 চিম্পল ওলালে দেখিছে চ' সেইকাৰণে যিটো দিয়া থাকে আপোনাক যিটো উলিয়াব দিয়া থাকে আপুনি সেই গোটেইখিনি ইলে কনভাৰ্ট কৰি দিব ইয়াত আমাৰ ই আছে চ' গোটেইখিনি আমি চাওক ডিটো আমি ইত লিখিছোঁ এতিয়া এটো আমি ইত লিখিছোঁ আৰু বি আৰু চিটোতো আমি জানোৱে দিয়া আছে 107 নহ'লে আমি বি আৰু চিটো ইত লিখি দিব পাৰোঁ কাৰণ ইয়াত দিয়া আছে বি স্ক'ৰ্ড এজ মেনি এজ ডি এন ই চ' এইকেইটা বা ঠিক আছে চ' এইকেইটা আমি নাচালেও হ'ব চ' ই কিমান হ'ব 20 বুজি পালে যদি আমি চাওঁতে বি স্ক'ৰ্ড এজ মেনি এজ ডি এন ই কম্বাইন ডি আৰু ই কম্বাইন কৰিলে বি পামনে চাই ল'ব পাৰে আপুনি ডি কিমান হ'ব 20 প্লাছ 25 আৰু ই কিমান হ'ব ই হ'ল আপোনাৰ ই হ'ল 20 45 চ' বি এ 45 পাই আছে চ' বাকী চিটো উলিয়াই দিব পাৰে তেনেকৈ ত' গোটেইকেইটা এ বি চি ডি কিমান হয় গোটেইখিনি ওলাই দিব পাৰে আপুনি ঠিক আছে তো ঠিক আছে মই আজি ইয়াতে আহিছোঁ চ' আমাৰ যোনখন 2018 মই আছাম ছেক্ৰেটেৰী 2018 যোনখন পেপাৰ চল্ভ লৈ আনিছিলোঁ চ' সেইখিনি আজি শেষ হ'ল এপ্টিটিউড ছেকশ্যনখিনি আজি গোটেইখিনি মই কৰালোঁ 50টা আহিছিলে চ' 50টা হৈ গ'ল আজিলৈকে ঠিক আছে চ' আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকিব আৰু মোৰ চেনেলৰ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট